তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক এই সোণোৱাল কছাৰী জামিৰা গাঁও বৰনামঘৰত ইতিমধ্যে 125টি বৰ্ষ অতিক্ৰম কৰি যোৱা গাঁৱৰ জ্যেষ্ঠসকলক গৌৰৱোজ্জ্বল ইতিহাস প্ৰসিদ্ধ এই জামিৰা গাঁৱক বৰ্তমান যুৱ প্ৰজন্মক নেতৃত্ব দি অহা আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট এগৰাকী সমাজ হিতৈষী ব্যক্তি আমাৰ অতি শ্ৰদ্ধাৰ কৃপন কছাৰী ডাঙৰীয়া। এই অনুষ্ঠানটিৰ লগত যৌৱনৰ দুৱাৰদলিত ভৰি দিয়াৰে পৰা সামাজিক সাংস্কৃতিক আধ্যাত্মিক আৰু ৰাজনৈতিকভাৱে সমাজৰ জ্যেষ্ঠসকলৰ লগত অগ্ৰণী ব্যক্তিসকলৰ লগত খুব আন্তৰিকতাৰে সমাজৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত অহোপুৰুষাৰ্থ কৰা আমাৰ জ্যেষ্ঠ ভাতৃস্বৰূপ অজিত হাজৰিকা ডাঙৰীয়া। এই অনুষ্ঠানটিৰ মূল কাণ্ডাৰী গৌৰৱোজ্জ্বল 125 বছৰ যি সমাৰোহ, এই সমাৰোহৰ মুখ্য দায়িত্ব বহন কৰা সম্পাদকৰ দৰে গধুৰ দায়িত্ব পালন কৰি সমাজৰ প্ৰতিটো স্তৰৰ জাতি জনগোষ্ঠীৰ মাজত সোণোৱাল কছাৰীও অনন্য জাতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে কান্ধত কান্ধ পাতি সকলোকে আগবঢ়াই নিবলৈ সক্ষম হোৱা সন্মানীয় সম্পাদক বুলন কছাৰী ডাঙৰীয়া। আজিৰ এই অনুষ্ঠানটিত ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈ ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটা ডাঙৰীয়া কিছু সময় আগতে শুভেচ্ছামূলক বক্তব্য ৰাখি আমাৰ সকলোকে উৎসাহিত কৰা এগৰাকী সাংস্কৃতিক কৰ্মী তথা ভাৰত চৰকাৰৰ মন্ত্ৰী মাঘেৰিটা ডাঙৰীয়া, ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু এই অনুষ্ঠানটিৰ লগত উদযাপন সমিতিৰ বিশেষ দায়িত্ব বহন কৰি আৰ্থিক কায়িক মানসিকভাৱে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ স্বাৰ্থত অহোপুৰুষাৰ্থ কৰা উপসভাপতি অৰূপ সোণোৱাল, যাদৱ ডেকা বৰুৱা, বুদ্ধেশ্বৰ কছাৰীকে প্ৰমুখ কৰি সহকাৰী সম্পাদক বুদ্ধেশ্বৰ হাজৰিকা, বিতুল শইকীয়া, দুলাল কছাৰী, সন্মানীয় কোষাধ্যক্ষ জয়ন্ত হাজৰিকাকে প্ৰমুখ কৰি প্ৰচাৰ খাদ্য স্মৃতিগ্ৰন্থ মণ্ডপ পোহৰ বিভিন্ন উপসমিতিৰ গুৰুদায়িত্ব বহন কৰা সন্মানীয় সভাপতি সম্পাদকক প্ৰমুখ কৰি এই অনুষ্ঠানটিৰ লগত পূব পশ্চিম উত্তৰ দক্ষিণ কেউটি দিশৰ পৰা আহি আন্তৰিক সহযোগিতাৰে অনুষ্ঠানটিৰ সৰ্বাংগ সুন্দৰ ৰূপে আগবঢ়াই নিয়াত অহোপুৰুষাৰ্থ কৰা শ্ৰদ্ধাৰ পিতৃতুল্য দেউতাসকল, মাতৃতুল্য আইসকল, আমাৰ সন্মুখৰ আসনত উপবিষ্ট হৈ থকা শ্ৰদ্ধাৰ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ বিশিষ্ট সন্মানিত অতিথিবৃন্দ, সাংস্কৃতিক বিভাগৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি স্বেচ্ছাসেৱক অৰ্থাৎ সেৱামূলক কাৰ্যত ব্ৰতী হৈ থকা স্বেচ্ছাসেৱকৰ বিষয়ববীয়া সদস্য সদস্যসকল,
সকলোলৈকে আমি মান্যানুসাৰে আমাৰ শ্ৰদ্ধা ভক্তি মৰম তথা সেৱা জ্ঞাপন কৰিছো। ইতিমধ্যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী সমন্বয় স্থল বাম ৰজাবাৰী এই অঞ্চল পশ্চিম পানীদিহিং অঞ্চল এই অঞ্চলৰ মাটিৰ পানী বায়ুৰ লগত সংপৃক্ত হৈ সোণোৱাল কছাৰী এই জামিৰা গাঁৱৰ আপোনাসৱ সন্ত মহন্তই মহাপুৰুষৰ অনবদ্য সৃষ্টি গীত নৃত্য বাদ্যৰ লগত নিজক সংপৃক্ত কৰি মহাপুৰুষৰ যি ধৰ্ম দৰ্শন তাৰ লগত একাত্ম হৈ সমস্ত জাতি জনগোষ্ঠী যি ঐক্য সংহতি যি পৰম্পৰা তাক অক্ষুণ্ণ ৰাখি আপোনালোকে নিজকে অসমীয়া জাতিৰ এক অনন্য জাতি হিচাপে নিজক পৰিচয় দিবলৈ সক্ষম হৈছে। তাৰ কাৰণে মই আপোনাসৱ সোণোৱাল কছাৰী এই জামিয়া গাঁৱৰ সমূহ ভক্তপ্ৰাণ বৈষ্ণৱক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ মাজত উপস্থিত আছে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ প্ৰাক্তন কাৰ্যবাহী সদস্য লীলাকান্ত সোণোৱাল, বৰ্তমানৰ কাৰ্যবাহী সদস্য যাদৱ ডেকা বৰুৱা ডাঙৰীয়া। এখেতলোকে আপোনালোকক জাতিটোক জনগোষ্ঠীটোক এক অনন্য জাতি হিচাপে অসমত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত যেনেদৰে এই গাঁওখনক এটা পৰ্যায়লৈকে আগবঢ়াই লৈ গৈছে তেখেতলোককো এপাশতে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইতিমধ্যে আপোনাসৱে আজি যি গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত ল'লে ধৰ্মালোচনী সভা, এই ধৰ্মালোচনী সভাৰ এগৰাকী বক্তা হিচাপে আলোচক হিচাপে আমাক আপোনালোকে আমন্ত্ৰণ কৰি আনিলে। আচলতে আমি সিমানৰ পাত্ৰ নহয়, আপোনাসৱে যেনেদৰে আমাক ভাবি এই অনুষ্ঠানটিলৈ আমন্ত্ৰণ কৰি আনিছে। এই অনুষ্ঠানটিৰ সভাপতিত্ব কৰা শ্ৰদ্ধাৰ দীপেন কছাৰী ডাঙৰীয়া, ইতিমধ্যে অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰা উদ্বোধক আপোনালোকৰ এই গাঁৱৰে আধ্যাত্মিকভাৱে এগৰাকী পৰিপুষ্ট সবল ব্যক্তি। বহু সময়ত আমি একেলগে আধ্যাত্মিক অনুষ্ঠানত ধৰ্মালোচনী সভাই হওক, ভাগৱত বক্তৃতাই হওক, ভাগৱত প্ৰবচনে হওক, এনেকুৱা বিভিন্ন কাৰ্যসূচীত আমি একেলগে কাম কৰিছো, অনুষ্ঠান কৰি আহিছো। তৰুণ কছাৰী ডাঙৰীয়া আমাৰ সকলোৰে মৰমৰ অসমৰ এগৰাকী প্ৰতিতযশা আধ্যাত্মিক যুৱ বক্তা। আজি অনুষ্ঠানটোৰ মূল আকৰ্ষণ হ'ব নিশ্চিতভাৱে আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ এগৰাকী মাৰ্গদৰ্শক, আধ্যাত্মিকভাৱে পৰিপুষ্ট, গুৰু সংস্কৃতিৰ একান্ত সাধক, শংকৰীয় সংস্কৃতিৰ বিশাৰদ, অতি মৰমৰ এগৰাকী সুকণ্ঠৰ অধিকাৰী গায়ক পৰিমল বৰা ডাঙৰীয়া। তেখেতে বিস্তৃতভাৱে আপোনালোকে যি উদ্দেশ্যে আজি অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছে সেই অনুষ্ঠানটিৰ ওপৰত ভিত্তি কৰি সাৱলীল বক্তব্য আপোনালোকৰ মাজত দাঙি ধৰিব।
সৰ্বস্তৰৰ ব্যক্তিক কেনেকৈ সামাজিকভাৱে, কেনেকৈ সাংস্কৃতিকভাৱে, কেনেকৈ আধ্যাত্মিক বৌদ্ধিকভাৱে প্ৰকৃত মানুহৰ সাজেৰে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ এটা সুন্দৰ দিশ আমাক দৰ্শন দিব। আমাৰ অতি সুহৃদ ভাতৃপ্ৰতিম আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট পৰিমল বৰাদেৱ। গতিকে মই বৰ দীঘলীয়াকৈ বক্তব্য ৰাখি আপোনাসৱক আমনি দিব বিচৰা নাই। তথাপি আমাক এই অনুষ্ঠান দিলে, আমন্ত্ৰণ কৰিলে, আমি আমাৰ জ্ঞানৰ সীমাবদ্ধতাৰে মাত্ৰ দুটামান কথা আপোনালোকৰ লগত মত বিনিময় কৰিবৰ কাৰণে যত্ন কৰিম। অজানিতে আমাৰ কথাৰ মাজত নকবলগীয়া দুই এটা কথা হয়তো সোমাই যাব, আৰু আমি ক'বলগীয়া কথাবোৰ হয়তো আমি কৈ যাব নোৱাৰিম। আগ পিছ বহা দুটা ভুলকুটি নিশ্চয় ৰৈ যাব। সৰ্বদোষ সৰ্বপৰাধ আপোনাসৱৰ পুত্ৰবোধ স্নেহেৰে, ভাতৃবোধ জ্ঞানেৰে আমাক ক্ষমা দিব। এই আশাৰে সমস্ত জন্মৰ বিনায়নৰ শ্ৰীচৰণত পুনশ্চবাৰ মান্যানুসাৰে শ্ৰদ্ধা ভক্তি সেৱা তথা মৰম জ্ঞাপন কৰি আমাৰ কথাৰ মাজলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। যে প্ৰভু সমস্ত আপোনাসৱক নকৈ কিবা ধৰ্মৰ ওপৰত জ্ঞান দিব লগা আছে বুলি ভবা নাই। এই কাৰণে, কাৰণ ইতিমধ্যে আপোনালোকে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সোণালী জয়ন্তী বৰ্ষ পাৰ হৈ গৌৰৱ উজ্জ্বল মহাৰজত জয়ন্তী অতিক্ৰম কৰি হীৰক জয়ন্তীলৈকে অতিক্ৰম কৰি আৰু 25টা বছৰ আপোনালোকে আগবাঢ়ি আছে। এই সোণোৱাল কছাৰী গুৰুগৃহে 100 বছৰ অধিক অতিক্ৰম কৰি আপোনাসৱে গুৰু ধৰ্ম মহাপুৰুষৰ যি একশৰণ হৰিনাম ধৰ্ম, এই একশৰণ হৰিনাম ধৰ্ম কেনেকৈ আপোনালোকৰ নিজৰ জীৱনত প্ৰয়োগ কৰি আপোনালোকৰ উঠি অহা যুৱ প্ৰজন্মৰ মাজলৈ তাক আগবঢ়াই লৈ যাব, কেনেকৈ আপোনালোকৰ এই পিছপৰা সমাজখন আগবঢ়াই লৈ যাব গুৰু সংস্কৃতিৰ জৰিয়তে, তাক আমাৰ দৰে অকিঞ্চনে নকৈ কিবা জ্ঞান দিব লগা আছে বুলি আমি ভবা নাই। কাৰণ যোৱা সময়ছোৱাত আমি আপোনালোকৰ মাজলৈ বহুবাৰ আহিছোঁ। প্ৰত্যেকটি বছৰেই আপোনালোকে এদিনীয়াকৈ হ'লেও দুদিনীয়া হ'লেও ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰি আমাৰ দৰে মহামুৰুষৰ শ্ৰীমুখ পদ্মখনতেই অমৃতময় কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি আপোনালোকৰ সমাজখন, আপোনালোকৰ প্ৰজন্মটোক গুৰু ধৰ্মৰ জৰিয়তে শৃংখলিত ৰূপত সজাই নিবৰ কাৰণে আপোনালোক সক্ষম হৈছে। নিশ্চিতভাৱে ভাগৱত কথাৰ জৰিয়তে, কৃষ্ণ সংস্কৃতিৰ জৰিয়তে, মহাপুৰুষৰ আদৰ্শৰ জৰিয়তে আপোনালোক আদৰ্শৱান হৈ এই গাঁৱত জিলিকি উঠিছে। আমি আশা কৰিম যেনেকৈ আপোনালোকে নিজক শৃংখলিত ৰূপত, পৰিশীলিত ৰূপত, পৰিমাৰ্জিত ৰূপত সজাই আগবঢ়াই নিবৰ কাৰণে যত্ন কৰিছে, অনাগত আহিব লগা যি প্ৰজন্ম আছে এই প্ৰজন্মকো আপোনালোকে সেই বাটেৰে বাট বুলিবৰ কাৰণে গুৰু আদৰ্শ আপোনালোকে সদা অক্ষুণ্ণ ৰাখিব, এই আশা আমি এই পবিত্ৰ মঞ্চৰ পৰা কামনা কৰিছোঁ। এতিয়া সেই গুৰু সংস্কৃতি সুন্দৰ ৰূপত আগবঢ়াই নিবৰ কাৰণে, গুৰু সংস্কৃতি সুন্দৰ ৰূপত নিজৰ জীৱনত পালন কৰিবৰ কাৰণে, গুৰু সংস্কৃতি সুন্দৰভাৱে আহিব লগা প্ৰজন্মক দি যাবৰ কাৰণে আমি কেইটামান কথাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। যে মই কোন ক'ৰ পৰা আহিলোঁ এইটোৰ ওপৰত প্ৰথম মই আছোঁ ক'ত, কৰিছোঁ কি তাক জনাটো, আৰু মই কি কৰিলে কলৈ যাম তাক উপলব্ধি কৰাটো, বুজাটো আমাৰ জীৱশ্ৰেষ্ঠ মানুহ হিচাপে
এই কথাকেইটা বিশেষভাৱে জনা বুজা আৰু উপলব্ধি কৰাটো অতীৱ প্ৰয়োজন অকৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ সৃষ্টি স্থিতি অন্ত কাৰি দেৱ তান্ত বিনে আন নাহিকে জানিবা বিষ্ণুহে সমস্ত জগতে হাৰ অজানিবা বিষ্ণুহে সমস্ত জগতে হাৰ কৃষ্ণ হল একমাত্ৰ ঈশ্বৰ সেই ঈশ্বৰৰে একমাত্ৰ সন্তান হলো আমি জীৱশ্ৰেষ্ঠ মনুষ্য চাৰিমুঠি জীৱ আছে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ ভিতৰত ভ্ৰমণৰ ক্ষেত্ৰত আমি শ্ৰেষ্ঠতম হলো মনুষ্য ভাৰতবৰ্ষত কলিযুগত পূবপ্ৰান্ত অসমত যিসকলে মনুষ্য জন্ম লাভ কৰিলে এই সকলোতকৈ পুণ্যৱান জীৱ আৰু কোনো নাই তেওঁলোক লাগিলে গুৰুজনে কোৱাৰ দৰে কিৰাত জনগোষ্ঠীৰ হওক কছাৰী জনগোষ্ঠী হওক খাচী জনগোষ্ঠী হওক যৱনৰ হওক যি যি জাতি জনগোষ্ঠীয়ে নহওক কিয় সকলোৱে হল অমৃতস্য পুত্ৰ অমৃতৰ সন্তান সেইকাৰণে মানুহ হল অমৃতৰ সন্তান কোনেও ভাবিব নালাগে আমি এটা অতি পিছপৰা জাতি বা এটা জনগোষ্ঠীৰ লোক গতিকে আমাক বহুতে সেৱ জ্ঞান কৰে মানুহে মানুহক সেৱ জ্ঞান কৰক তাত আপত্তি বিপত্তি কৰিব লগা নাই বা যাতে আমি ঈশ্বৰৰ ওচৰত সেৱ হ'ব লগা নহয় কাৰণ ঈশ্বৰে যেতিয়া আমাক সৃষ্টি কৰি পঠিয়ালে তেতিয়া কাকো ভাগে ভাগে সৃষ্টি কৰি পঠিওৱা নাই এই যে জাতি উপাধিবোৰ এইবোৰ আমি মাজত আহি বনাই লোৱা বস্তু ঈশ্বৰৰ মানকত সকলো অমৃতৰ সন্তান মানুহ অমৃতস্য পুত্ৰ গতিকে অমৃত সন্তান হিচাপে সংসাৰে আমাক পঠিয়াই দিলে কোনোবাই জাতত উচ্চ মহন্ত হয়তো কোনোবা গোস্বামী কোনোবা শৰ্মা দেৱ শৰ্মা কোনোবা কলিতা বৰ শইকীয়া আমি ভিন্ন জাতি জনগোষ্ঠী আমাক নিম্ন বুলি হয়তো কোনোবাই সেৱা জ্ঞান কৰিব পাৰে কিন্তু ঈশ্বৰৰ ওচৰত যাতে আমি সেৱ হ'ব লগা নহয় সেইকাৰণে কৃপালু গুৰুজনে আপোনালোকে জানে ধৰাধামত অৱতৰণ কৰি প্ৰথমতে জাত্যাভিমান দূৰ কৰিছে সেইখন সমাজৰ কথা ভাবিলে য'ত নাথাকিব উচ্চ নীচ য'ত নাথাকিব বৰ্ণ বৈষম্য য'ত নাথাকিব পৰশ্ৰী কাতৰতা সেইকাৰণে কিৰাত কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল অসম মুলুক ধোবা তুৰুক কুবাচ ম্লেচ্ছ চাণ্ডাল আনো নানা জাতি সকলোকে লৈ বৰ অসমীয়া জাতি গঠন কৰি দিলে আমি সেই বৰ অসমীয়া জাতি গঠন গুৰুজনাৰ জাতি গঠনৰ একোজন অংশীদাৰী গতিকে আপোনালোকে আমি কোনেও ভাবিব নালাগে যে সোণোৱাল কছাৰী জাতিটো পিছপৰা অন্যান্য অৱহেলিত নিষ্পেষিত জাতি
যে কৃষ্ণক ভজে যিটো তাকে বোলে জাতি মনত ৰাখিব, কৃষ্ণক নভজে সেইটো অজাতি। যদি কৃষ্ণক ভজিছে সেইসকলক জাতি বুলি কৈছে, কৃষ্ণক যদি ভজা নাই সেইসকলক অজাতি বুলি কৈছে। সোণোৱাল কছাৰী, আহোম কৈৱৰ্ত কলিতা এইসকলৰ মাজতো যদি কৃষ্ণৰ সেৱক একান্ত সেৱক আছে, যদি মহন্ত গোস্বামীও ঈশ্বৰ সঠিকভাৱে ভজিব পৰা নাই, এই সকলকো কিন্তু শ্ৰেষ্ঠ বুলি কোৱা নাই। মুচিও সুচি হয় যদি কৃষ্ণ ভজে, কুচিও মুচি হয় যদি কৃষ্ণ তেজে। গতিকে আপোনালোক আমি প্ৰত্যেকেই ঈশ্বৰৰ অনন্য ভক্ত সেৱক। গতিকে এই যে ঈশ্বৰৰ অনন্য সেৱক আৰু ভক্ত, এই হিচাপে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে কিন্তু প্ৰথমতে নিজক জানিব লাগিব যে মই কোন, হু এম আই, মই কোন, মই ক'ৰ পৰা আহিলো, মই আছো ক'ত, কৰিছো কি। দ্বিতীয়টো আমাৰ জানিব লগা কথা। তৃতীয়টো হ'ল মই কি কৰিলে কলৈ যাম, মোৰ জন্মই হৈছে মৰিবৰ কাৰণে। কাৰণ ইয়াত 125টা বছৰ ইতিমধ্যে গাঁওখনে অতিক্ৰম কৰিছে। 125টা বসন্ত বহুতে পাৰ কৰিলে, পাৰ কৰি এই ধৰাধাম ত্যাগ কৰি গুচি গ'ল। 125 বছৰ আগতেই প্ৰতিষ্ঠা হোৱা গাঁওখনৰ পৰা বহু পুৰুধা ব্যক্তি এই গাঁওখন ত্যাগ কৰি, আমাৰ সমাজখন ত্যাগ কৰি গুচি গ'ল। কলৈ গ'ল তেওঁলোকৰ? য'ৰ পৰা আহিছে তালৈ নিশ্চিতভাৱে ঘূৰি যোৱাটো আমাৰ উদ্দেশ্য লক্ষ্য হ'ব লাগিব। য'ৰ পৰা জীৱ আহিছে তালৈ ঘূৰি যোৱাটোৱে যদি আমাৰ একমাত্ৰ উদ্দেশ্য লক্ষ্য হয়, তেতিয়াহ'লে আমাৰ জীৱনৰ পৰিকল্পনাটো ঠিক তদ্ৰুপ হ'ব লাগিব। সেই ৰাস্তাই যাবৰ কাৰণে আমি সেই পথটো মসৃণ কৰিব লাগিব। মসৃণ কৰাৰ ব্যৱস্থাটো কৃপালু গুৰু শংকৰদেৱ বৰাৰ মাধৱদেৱে মণিকাঞ্চন সংযোগৰ যোগেদি আমাক সমস্ত বেদ বেদাংগ উপনিষদৰ সাৰমথি জীৱশ্ৰেষ্ঠ মনুষ্যই পালন কৰিব লগা ধৰ্মভাগ দি থৈ গ'ল। এক শৰণ হৰি নাম ধৰ্ম। সেইকাৰণে আজি যে আপোনালোকে ধৰ্ম আলোচনী সভা পাতিছে, কি ধৰ্মৰ ওপৰত আলোচনা কৰিব? যে সোণোৱাল কছাৰীৰ বেলেগ কিবা ধৰ্ম আছে নেকি? নিশ্চয়কৈ নাই। আহোমৰ বেলেগ কিবা বেলেগ ধৰ্ম আছে নেকি? নিশ্চয়কৈ নাই। কলিতাৰ বেলেগ ধৰ্ম আছে নেকি? নাই। গোস্বামী মহন্তৰ বেলেগ ধৰ্ম আছে নেকি? নাই। মানৱৰ যিটো ধৰ্ম, এই মানৱ ধৰ্মটো আদি সত্য যুগে আছিলে শুদ্ধ সনাতন হৰিনাম ধৰ্ম, এখন হৰিনাম ধৰ্ম। সেই এখন হৰিনাম শুদ্ধ ধৰ্মৰ ওপৰত যেতিয়া ঢাকোন পৰিলে, ঢাকোন পৰি নানা দেৱ পূজা পাৰ্বণ বিলাক প্ৰচলন হ'ল। সেই পূজা পাৰ্বণৰ মাজত আমি ধৰ্ম কৰ্ম কৰোঁতে কৰোঁতে আমাৰ মাজত জাতি ভেদ বিলাক আহিবলৈ আৰম্ভ হৈ গ'ল। সংহতিৰ সৃষ্টি হ'ল, 4 সংহতি। এই সংহতি বিলাকে আমাক ভাগ ভাগ কৰি পেলালে। গতিকে ভাগ ভাগ হৈ থকা সমাজখনক একত্ৰিত কৰি পুনৰ বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত গুৰুজনে যিটো মুখ্য ভূমিকা পালন কৰিলে, সেই ভূমিকাৰ একোজন অংশীদাৰ হিচাপে আপোনালোক আমি প্ৰত্যেকেই ইজনে সিজনৰ লগত হাতে হাত মিলাই সেই গুৰুজনাৰ যি চিন্তা দৰ্শন, সেই দৰ্শনৰ দিশে আমি আগবাঢ়ি যাব লাগিব। আগবাঢ়ি যাবলৈ হ'লে আপোনাৰ মোৰ মাজত থাকিব নালাগিব বৰ্ণ বৈষম্য, উচ্চ নিজ ভেদাভেদ আমাৰ মাজত থাকিব নালাগিব। আমাৰ মাজত থাকিব নালাগিব শ্ৰেণীৰ ভাগ বতৰা। সেইকাৰণে মহাপুৰুষে শ্ৰেণীহীন সমাজ সৃষ্টিৰ যি ব্যৱস্থা ৰাখিছিল, সেই ব্যৱস্থাৰে আমি বাদ বুলিব লাগিব। সেই ব্যৱস্থাৰে বাদ বুলিবলৈ হ'লে মহাপুৰুষে প্ৰৱৰ্তন কৰা আদি সত্য যুগৰ যি শুদ্ধ সনাতন ধৰ্ম আছিল, সেই ধৰ্মৰ দিশে আমি আগবাঢ়িব লাগিব। সেই শুদ্ধ সনাতন ধৰ্ম কি আছিল? আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰিনাম, দেৱ হবে গুপ্ত কৰিয়া কৰি কপট। যিটো আদি সত্য যুগতে দেৱতাসকলে কপট কৰিছিল, শুদ্ধ সনাতন ধৰ্ম যি আগত আছে, সনাতন মানে আগত আছে, বৰ্তমান চলি আছে আৰু শেষলৈকে থাকিব, ভৱিষ্যতলৈকে থাকিব, কোনোদিন তাৰ অনাতন নহয়। অনাতন নোহোৱা বস্তুটোকে কৈছে সনাতন। আগত আছিল, বৰ্তমান আছে আৰু ভৱিষ্যতলৈকে থাকিব। সেই সনাতন শুদ্ধ ধৰ্ম কি?
যিমান দিনলৈকে এই ধৰাধামত মনুষ্য থাকিব কিমান দিনলৈকে গুৰুজনাৰ এই শুদ্ধ সনাতন ধৰ্ম থাকিব আৰু গুৰুজনাৰ ধৰ্মত যি যি জাতি জনগোষ্ঠী অংশীদাৰ হৈছে সকলোৱে পালন কৰিব লগা সৰ্বজন গ্ৰহণীয় ধৰ্মটো হ'ল এক শৰণ হৰি নাম ধৰ্ম। এখন হৰি নাম ধৰ্মৰ যোগেদিয়েই আমি নৰে ঈশ্বৰত্ব লাভ কৰিব পাৰিম, জীৱই শিৱৰ লগত সংযোগ কৰি হ'ব পাৰিম, পুৰুষেই পুৰুষোত্তমলৈ আমি ৰূপান্তৰ হ'ব পাৰিম। এই যিটো ব্যৱস্থা আমাকে দিলে সেই ব্যৱস্থাৰে আমি নিজেই আগবাঢ়ি গৈ আহিব লগা প্ৰজন্মটোক সেই পথৰ পথিক কৰিবৰ কাৰণে আমি প্ৰত্যেকেই যত্ন কৰিব লাগিব। তেতিয়াহে ৫৫০-৬০০ বছৰ আগতে গুৰুজনে ভবা সমাজখন আমি আমাৰ প্ৰজন্মক দি থৈ যাব পাৰিম। ৫৫০ বছৰ ৬০০ বছৰ আগতে দিয়া গুৰুজনাৰ যি শুদ্ধ সনাতন এক শৰণ হৰিনাম ধৰ্ম তাক যাতে আমি সৰ্বস্তৰ লোকৰ মাজলৈ আগবঢ়াই লৈ যাব পাৰোঁ। আজিৰ এই জামিৰা গাঁৱৰ এই পবিত্ৰ অনুষ্ঠানটি এই পবিত্ৰ গুৰুগৃহে তাক মাইলৰ খুঁটি হিচাপে হওক, অন্তত এই নিতাই পানীদিহিং অঞ্চলত আপোনালোক তাৰ এক উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকি থাকক, তাকে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। মই বৰ দীঘলীয়া নকৰোঁকৈ বহুখিনি কথা আপোনালোকৰ আগত কৈছোঁৱেই। যিগৰাকী বক্তাৰ বক্তৃতা শুনিবৰ কাৰণে আমি বৰ আগ্ৰহেৰে ৰৈ থাকোঁ, আমাৰ সৌভাগ্য। আমাৰ ভাতৃপ্ৰতিম পৰিমল বৰা এগৰাকী সঁচা অৰ্থত গো সংস্কৃতিৰ সাধক, গতিকে আমি তেখেতৰ শ্ৰীমুখ পদ্মখন অন্তত বহুলভাৱে আমি তেখেতৰ পৰা জানিব পাৰিম, বুজিব পাৰিম। আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ কাৰণে এক আদৰ্শ হৈ ৰ'ব, তাকে আমি তেখেতৰ জৰিয়তে যোগেদি কথাখিনি শুনিম। আমাৰ কথাখিনি আপোনালোকে প্ৰায় শুনিয়ে থাকে। এই অমৃতদায়িনী মন্ত্ৰৰ জৰিয়তে মোৰ মানৱ শৰীৰটো মই কেনেকৈ শৃংখলিত ৰূপত সজাই লৈ মোৰ নিৰ্দিষ্ট লক্ষ্যত মই উপনীত হ'ব পাৰোঁ, তাৰ কাৰণে যাতে আমি প্ৰত্যেকেই প্ৰযত্ন কৰোঁ। অৰ্থাৎ মোৰ মৃত্যু নিশ্চিতভাৱে হ'বই, মোৰ জন্ম যিহেতু হৈছে মৰিবৰ কাৰণে, মই এদিন মৰিম, মোৰ মৃত্যু যাতে মই অমৃতময় কৰিব পাৰোঁ, তাৰ কাৰণে গুৰু সংস্কৃতিৰ জৰিয়তে আমাৰ জীৱন যাতে আমি শৃংখলাবদ্ধ কৰি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে যাতে আমি প্ৰত্যেকেই এই স্থানৰ পৰাই আমি প্ৰযত্ন কৰোঁ, তাকে মহাপ্ৰভু গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। সকলোকে সৎপথলৈ নিয়ক, অচত উমা সৎগময়, সকলোকে তমসৰ পৰা অৰ্থাৎ আন্ধাৰৰ পৰা পোহৰলৈ নিয়ক, তমস উমা জ্যোতি গময়, সকলোৰে মৃত্যু অমৃতময় কৰি তোলক, মৃত্যুমা অমৃতংগময়। ওম শান্তি ওম শান্তি ওম শান্তি। সকলোকে সুখত থাকিবলৈ দিয়ক, সকলোকে সুখ সমৃদ্ধিৰে ভৰাই তোলক। এইকেইটি কথাই আপোনালোকৰ মাজৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ। এইকেইটি কথা অৱগত কৰিবলৈ যাওঁতে কোনোবা এখিনিত যদি আমাৰ আগপিছ পঢ়া দুটা অপৰাধ হৈছে, নিশ্চিত অপৰাধ হোৱাটো স্বাভাৱিক, গতিকে সৰ্বদোষ সৰ্ব অপৰাধ আপোনাসৱৰ দাসৰো দাগ ভিত্ত কিংকৰ বুলি ভাবি আমাৰ সৰ্বদোষ সৰ্ব অপৰাধ মৰ্ষণ কৰিব। আমি সমস্তজনৰ চৰণ লক্ষ্য কৰি মহাপ্ৰভু গোবিন্দৰ চৰণলৈ আমাৰ সৰ্ব অপৰাধৰ ক্ষমা বিচাৰি মহাপুৰুষৰ বাণীৰ সৈতে আমাৰ বক্তব্য আমি সামৰিব বিচাৰিছোঁ। অনুসু জানাই আমি চাৰি জাতি, চাৰিও আশ্ৰমী নোহোৱাতি, নহু ধৰ্মশীল দান ব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদৰ গোপী ভৰ্তা পদ কমলৰ, দাসৰো দাস দান দাস ভৈলো আমি, ৰামে দাসৰো দাস দান দাস ভৈলো আমি। কৃষ্ণ কৃষ্ণ হৰিৰাম। জয় গুৰু শংকৰ। অপৰাধ বিনাশ।